যেনেকৈ কলিযুগ আগবাঢ়িব ধৰিব লাহে লাহে মানুহবোৰো মদলবী হৈ যাব লাহে লাহে। নিজৰ প্ৰয়োজনৰ সময়ত আপোনাৰ হাতে ভৰিয়ে ধৰিব আৰু প্ৰয়োজন নহ'লে আপোনাক চিনি পাবও মানা কৰিব। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আছামিজ মটিভেশ্যন বাই জিকেলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আহক বেছি দেৰি নকৰি ভিডিঅ'টিৰ কথাখিনি আৰম্ভ কৰোঁ। যদি আপোনাৰ কোনোবা আপোনবোৰে আপোনাৰ লগ এৰি দিলে তেন্তে বুজি ল'ব যে তেওঁলোকৰ মতলব শেষ হৈ গ'ল আপোনাৰ লগত। সদায় আনক সুখী কৰি থাকিবলৈ বাদ দিয়া তুমি, কিয়নো আনক সুখী কৰোঁতে কৰোঁতে মানুহে নিজৰ সুখী পাহৰি যায়। বন্ধুসকল, আপোনাক আন কোনেও বুজিব নোৱাৰে যে আপুনি কি কৰিব পাৰে। এয়া কেৱল আপুনি নিজেহে বুজিব পাৰে। এইটো সময় এনেকুৱা চলি আছে যে যিয়ে সময়ৰ লগত নিজক নবদলায় তেওঁ একোহৰেই হৈ নাথাকে। যিজনে আপোনাক যেনেকুৱা আচৰণ কৰে আপুনিও তেওঁৰ লগত তেনেকুৱাই আচৰণ কৰক। তেতিয়াহে আপুনি আজিকালি মানুহৰ লগত সমানে থিয় হৈ থাকি জীয়াই থাকিব পাৰিব। যিজনে কেৱল চিন্তা কৰি থাকে তেওঁ গোটেই জীৱনটো কেৱল চিন্তা কৰি থাকোঁতেই যায়। আৰু যিজনে হাতে কামে কিবা এটা কৰে তেওঁ আজি নহয় কাইলৈ নিশ্চয় সফল হ'ব জীৱনত। আপুনি লাগিলে যিমানেই সফল নহওক কিয়, যিজনে আপোনাক নিন্দা কৰিম বুলি ভাবে তেওঁ আপোনাক নিন্দা কৰিবই। যদি কাৰোবাৰ বিপদৰ সংগী বনিব নোৱাৰা তুমি, তেন্তে কাৰোবাৰ দুখৰ কাৰণো নবনিবা তুমি। বন্ধুসকল, যদি আপুনি কিবা এটা ভাল সুযোগৰ সন্ধানত আছে তেন্তে আপুনি বহুত ভুল কৰি আছে, কোনো সুযোগ বিচাৰি পোৱা নাযায়, ইয়াক বনাবলগীয়া হয়। যেতিয়ালৈকে আপুনি সফল হৈ নাযায় তেতিয়ালৈকে আপুনি কাকোৱে নক'ব যে আপুনি কি কৰি আছে। সফলতাৰ এই দৌৰ প্ৰতিযোগিতাত সদায় টিকি থাকিবলৈ, সদায় কিবা এটা নতুন শিকিবলৈ চেষ্টা কৰক। যেতিয়ালৈকে আপোনাৰ হাতত পইচা থাকিব তেতিয়ালৈকেহে মানুহে আপোনাৰ ভাল বেয়াৰ খবৰ লৈ থাকিব। আৰু পইচা নাথাকিলে আপোনাৰ আপোনবোৰেও আপোনাৰ লগত কথা পাতিবলৈ টান পাব। জীৱনত কেতিয়াও নিৰাশ হ'ব নালাগে, কাৰণ এই জীৱনটো যিকোনো মুহূৰ্তত বদলি যাব পাৰে। ভবাটো ইমান ডাঙৰ কথা নহয়, কৰাটোহে ডাঙৰ কথা। কিয়নো কিবা এটা ভবা আৰু কৰাৰ মাজত বহুত পাৰ্থক্য আছে। য'ত মিছা কোৱাৰ বাবে কাৰোবাৰ সহায় হৈ যায় বা কাৰোবাৰ জীৱন বাচি যায়, তাত মিছা সঁচাতকৈ বহু গুণেই ভাল। জয়ী হোৱাৰ আনন্দ তেতিয়াই হয় যেতিয়া নেকি পৰাজয় হোৱাৰ ভয় থাকে। যিদিনাৰ পৰাই কোনো এজন ব্যক্তি তোমাৰ অভ্যাস বনি যায় না, সেইদিনাৰ পৰাই সেইজন ব্যক্তিয়ে তোমাক যিকোনো সময়তে বৰবাদ কৰিব পাৰে। য'ত আমি আমাৰ আপোনবোৰৰ ওচৰতে আমি নিজৰ সত্যতা প্ৰমাণ কৰিবলগীয়া হয়, তাত আমি বেয়া হৈ থকাটোৱেই ভাল। কি কৰিবা এতিয়া তুমি মোৰ কাষত আহি? মোক বাৰে বাৰে পৰীক্ষা লৈ তুমি মোক হেৰুৱাই পেলালা। জয় কাৰ বাবে আৰু পৰাজয় কাৰ বাবে? গোটেই জীৱনটোত কৰি থকা এই থাৰ্ড ক্লাছ নাটকবোৰ কাৰ বাবে? যিটো আহিছে সেইটো গুচি যাবই এদিন, নহ'লে ইমান অহংকাৰ কিহৰ বাবে? সঁচা অন্তৰে কোনোবা দুখীয়া এজনক তুমি এবাৰ সহায় কৰি চোৱা। যদি তোমাৰ অন্তৰখনে শান্তি নাপায় মোক ক'বা। বন্ধুসকল, যিজনে যাব বিচাৰিছে তেওঁক যাবলৈ দিয়া, কিয়নো আজি যদি তেওঁ ৰৈও যায় কাইলৈ নিশ্চয় গুচি যাব। যিজনৰ সপোন দেখি ভাল লাগে তেওঁৰ বাবে ৰাতিটো ছুটি যেন লাগে, আৰু যিজনৰ সপোনবোৰ পূৰ কৰি ভাল লাগে তেওঁৰ বাবে দিনটো ছুটি যেন লাগে। সুন্দৰতা এইটোত নাই যে আমি দেখিবলৈ কেনেকুৱা, সুন্দৰতা এইটোতহে আছে যে আমি আনৰ লগত কেনেকুৱা আচৰণ কৰোঁ। মোক দুৰ্বল বুলি ভবাৰ ভুলটো কেতিয়াও নকৰিবা, কাৰণ মই সময় আহিলে প্ৰেম আৰু ঘৃণা দুয়োটাই কৰিব জানো। সময় থাকোঁতেই নিজক বদলাই ল'ব পৰাটো বহুত ভাল কথা, কিয়নো সময়ে যদি বদলাবলগীয়া হয় তোমাক তেন্তে ই বহুত কষ্টদায়ক হ'ব।